হেল্ল' গাইছ, আপোনালোকে চাই আছে সোণ মইনা ব্লগ। আৰু আহক আজি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনী যেন মোক মানে কোচত বহি আছে, এজনী নামটো জানেনে আপোনালোকে? আহকচোন আজি এই প্ৰথমতে আপোনালোকক চিনাকি কৰি দিওঁ। বাৰু তোমাৰ নামটো কি? কি? বেবী বাৰ্বী হাজৰিকা ন? আৰু এইজনী আছিলে আমাৰ বাৰ্বী হাজৰিকা। আৰু এজনী আছে, তাইকো দেখাম। আৰু বিশেষতে তাই মানে গৰমত গৰম কাপোৰ পিন্ধি বহুত ভাল পায়। সেইজনী হৈছে আমাৰ গৰমত মানে গৰম কাপোৰ পিন্ধাজনী। তোমাৰ নামটো কি হয়? ৰাণী। আৰু কি আছে আগে পাছে? ৰাণী হাজৰিকা ন? আৰু এইজনী আছিলে আমাৰ ৰাণী হাজৰিকা। বাকী আৰু কেইটামান আছে আমাৰ ল'ৰা ছোৱালী, সেইকেইটাকো আপোনালোকক দেখাই দিছোঁ আজিৰ দিনটোত সিহঁতি কি কৰি আছে। বাৰু, আৰু এইটো হৈছে আমাৰ ৰিয়ান হাজৰিকা। এইটোৱে মানে দিনৰ দিনটো এনেকৈয়ে থাকিব। আৰু এইটো আমাৰ ৰিয়ান হাজৰিকা। ৰিয়ান হেৰি নহয়, তই এডাল কি ল'লি? কাক মাৰিবি? হা? মোক মাৰি পেলালে হেৰি নহয়, কি পাবি? মাংস পাবি? ক'ত পাবি মাংস? অ', মোৰ ভাগৰ গাত থকা মাংসখিনি কি কৰিবি? খাব। আৰু এইটোৱে হৈছে মানে ভতিজা, মানে ই মোক মাৰি পেলাব আৰু মোৰ ভাগৰ মাংসখিনি খাই পেলাব। অঁ, খাই লৈ পেলানি কি কৰিবি? ই বোলে মোৰ মাংসখিনি খাব, খাই লৈ পিনানি ডাঙৰ হৈ যাব। মানে ইয়াৰ অলপ দেহাটো মানে সেই লিকেচিডালৰ সেইটো দেহা। আৰু ই মোৰ ভাগৰ মাংসখিনি খাই বোলে অলপ শকত হ'ব। আৰু এজনী আছে আমাৰ ঘৰত, দেখাম সেইজনী। আমাৰ মানে এইজনী পিলন। আপোনালোকক যদি কুকমেন লাগে আমালৈ ফোন কৰিব আৰু কমেণ্ট কৰি জনাব যে আমাক কুকমেন এজনী লাগে, ৰান্ধনী এজনী লাগে, লোকেল ৰান্ধনী। এইজনী দেখিছে, আৰু ৰান্ধনী নহয়, এইজনী আমাৰ ৰান্ধনী দেখিছে। আৰু আমাৰ ৰান্ধনীজনী আকৌ মুখখন এনেকুৱা কৰি থাকিব। আপোনালোকক ৰান্ধনীজনী আকৌ ভালকৈ চিনাকি কৰি দিব লাগিব নহয়। আৰু এইজনী হৈছে আমাৰ ৰান্ধনী পিলন পাগলা, পিলন আৰু পাগলা। আৰু এয়া ৰান্ধিবৰ কাৰণে লৈছে কি হা মাটি, আৰু এয়া আজি বনাব। সেইটো কেৰাহী থৈ দিছে, আৰু সেইটো কেটলি থৈছে, আৰু সেইটো জুইশাল মানে জুই আৰম্ভ কৰিছে। মায়ে বনাই থৈছে নে? এয়া বনাই থৈছে মায়ে। কি বনাই থৈছে মায়ে? হা হয়। আমাৰ মানে ৰিয়ান আৰু ৰাণী পূজাই কি কৰিছে দেখাই আছোঁ আপোনালোকক, আৰু চাই যাব সিহঁতি কি কাণ্ডবিলাক কৰি আছে। আৰু সিহঁতি এতিয়া মানে ভোজন পেটৰ তৃপ্তি কৰি আছে। এইটো এটা, আৰু এইকেইটা হৈছে আমাৰ মানে এইজনী জখিনী দেখিছে। আৰু এইজনী কোন? আমাৰ এজনী ৰাণী। এডাল আমাৰ ৰিয়ান খোলা 7। আৰু আমাৰ ল'ৰা ছোৱালীকেইটা যি জেগাতে ভাত খাইছে, আৰু সেই কাষতে সিহঁতৰ মানে কিতাপৰ মানে বেগবিলাক থৈ দিছে। মানে অলপ আগত পঢ়ি আছিলে, আৰু এতিয়া ভাত খোৱাৰ কাৰণে সিহঁতি মানে বেগকেইটা চাইডত থৈ ভাত এনেকৈ খাই আছে। এয়া আমাৰ আৰু ভাতটো সেয়া খাইছা। আৰু ভাতটো খাইছে যিহেতু আলু ভাজিয়ে সৈতে। কেই নম্বৰ 2 নম্বৰ কটা আলু ভাজি।